রেডি হয়ে গেল না ভুজগা জয়নম विश्वधारं गगनसदृशं मेघवर्णं शुभं लक्ष्मीकान्तं कमला योगिर विचार गंगा वंदे विष्णु भवभया हरि ओम हरि 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 ओम हरि 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 ओम हरि পীড়িতা উপেক্ষিতা মোৰ বক্ষত যি অন্যায় অত্যাচাৰ চলিব লাগিছে মোৰ আৰু অসহ্য হৈছে প্ৰভু মই স্থিৰে থাকিব পৰা নাই মোক ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা দেৱী সেই কথা ময়ো জানো তথাপি মই যে উপাধ্য মই মাথো সৃষ্টিকৰ্তা এই জগতৰ গৰাকী স্বয়ং নাৰায়ণ মই ইয়াৰ উপায় বিচাৰি নাৰায়ণক মানস কৰিছোঁ ব'লা দেৱী আমি দুয়োগৈ নাৰায়ণৰ ওচৰত ইয়াৰ উপায় বিচাৰোঁ ব'লা দেৱী ग्रामीणभवति भारतः अर्थधनं वधर्मस्य त्रतत्यमानं सृजम्यहम् परित्राणाय साधूनां
विनाशं साधुस्मृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे प्रभु ग्रंथत गरीब ग्रहण प्रभु सेलिखनी लीला भूमि भारत परिचित हल प्रभुर इच्छामते जीवन सृजन करार प्रधान कर्तव्य इच्छा आছিলে जीवन अनंत लिखा प्रभु তুমি যেতিয়া জগতৰ স্বামী মোৰ সেৱকৰ অপৰাধ ক্ষমা কৰিবা মই সৃষ্টিকৰ্তা মোৰ ত্ৰুটি বিশ্বতে নিৰাময় কৰিব লাগিব তুমি মই বসুন্ধৰাৰ বৰ্তমান মুক্তিৰ কাৰণে সংসাৰৰ একান্তই আৱশ্যক তথাপিও সংসাৰ অনন্ত নহ'লে সংসাৰ স্বয়ং ৰুদ্ধই কৰিব নোৱাৰে সেইটোতো হ'ব তোমাৰেই ব্ৰহ্ম তুমি নিজে কোৱা পৃথিৱী যদি আজি কল্পিত বাসনাই দি পৰিণতি হ'ব লগা হয় তেন্তে বুজিব লাগিব যে সৃষ্টিৰ পাতনিতে কিবা এটি দুখ ৰৈ গ'ল সেই দুখৰ সংশোধন কৰিব লাগিব তুমি কি কোৱা বসুন্ধৰা মোৰ ক'বলৈ একো নাই প্ৰভু মোক মুক্তি দিয়া তুমি মুক্তি বিধায়ক মোক মুক্তি দিয়া প্ৰভু মোক মুক্তি দিয়া প্ৰভু তুমি যেতিয়া জগতৰ স্বামী এই সেৱকৰ সকলো অপৰাধ ক্ষমা কৰিবা মই মাথো সৃষ্টিকৰ্তা মোৰ সকলো ত্ৰুটি বিশ্বতে নিৰাময় কৰিব লাগিব তুমি বসুন্ধৰাৰ মুক্তিৰ কাৰণে সংসাৰৰ একান্তই আৱশ্যক তথাপিও কাৰণ অনন্ত নহ'লে সংসাৰ স্বয়ং ৰুদ্ধই কৰিব নোৱাৰে অৰ্থ কথা ব্ৰহ্মা তাৰ অন্ত নহ'লে সংসাৰ উদাৰাও তাক সম্ভৱ কৰিব খুজিলে তোমাৰ অসুবিধা বিধিৰূপে কোনো মূল্য থাকিব তেন্তে মোৰ কি হ'ব প্ৰভু অৱশ্যে কাৰণ উপায় উদ্ভাৱন কৰিব লাগিব বসুন্ধৰা মই নৰক আৰু যোগমায়াক স্মৰণ কৰিছোঁ তেওঁলোক আহি পালে ইয়াৰ কিবা উপায় হ'ব তেতিয়া তোমালোক যোৱা ভাল গমন কৰক মোক কিয় স্মৰণ কৰিলে প্ৰভু তোমাকে স্মৰণ কৰিছিলোঁ যোগমায়া আদেশ কৰক প্ৰভু তুমি তো জানা যোগমায়া যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি আহি পৰে তেতিয়া পৃথিৱীত ধৰ্ম বিপৰ্যয় ঘটিবলগীয়া নৱাবতাৰ ধাৰণ কৰিবলগীয়া হয় এনেকৈ
পূর্বে সপ্তম অবতরে পৃথিবীর ভার হরণ করেছে, কিন্তু বর্তমান ভারতত যি অন্যায় অত্যাচার চলিব লাগিছে, সেইবাবে দৰিদ্ৰ দেৱী উৰ্মিৰে থাকিব নোৱাৰিছে। মানুহে বেদ বিধি বিসৰ্জন দি নিজে একজন স্বতন্ত্ৰ নায়ক কৰিছে আৰু অস্থায়ীভাৱে সকলোকে ভাৰতৰ মুক্ত কৰি পেলাইছে। সেইবাবে পুনৰ পৃথিৱীলৈ যাব লাগিব মই নিজেই। তেন্তে মোৰ কৰ্তব্য কি হ'ব প্ৰভু? তোমাৰ কৰ্তব্য অতিকে গুৰুতৰ। সম্প্ৰতি তুমি গকুলৰ যশোদা দেৱীৰ গৰ্ভত অৱতীৰ্ণ হোৱাগৈ। দাসীৰ কি এনে অপৰাধ যে পৃথিৱীলৈ গৈ মই নৰযোগীৰ প্ৰাপ্ত হ'ব লগা হ'ব? এনে ভীষণ শাস্তি কিয় প্ৰভু? তুমি মই সকলো কৰ্তব্যৰ জাত। তুমি কি ময়ো নিজে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিম? ইয়াৰ তাৎপৰ্য কি প্ৰভু? ইয়াৰ তাৎপৰ্য অতিকে গুৰুতৰ। মাত্ৰ মাংস বুজাবৰ বাবেহে ব্যক্ত কৰিব লগাত কৰোঁ। জীৱই কৰ্মফল আৰু বাঞ্ছা অনুসৰি ভিন্ন ভিন্ন সময়ত ভিন্ন ভিন্ন দেশ প্ৰাপ্ত কৰিবলগীয়া হয়। প্ৰভু, মইতো একো বাঞ্ছা কৰা নাছিলো যে। উত্তৰা নহবা দেৱী, লোকৰ বাঞ্ছা পূৰণ কৰাটোৱেই তোমাৰ মোৰ কৰ্তব্য। অনন্তই চেতাটো গজি লক্ষ্মণ রূপে অবতরী অবতীর্ণা বর্তিত্ব ত্যাগ করে মনে করিয়া জগতভাবে এবার তেওঁ মোৰ অগ্ৰজ ৰূপে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব আৰু তুমিও সেই সময়তে ৰোহিণী দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰিবা। ৰোহিণী দেৱীৰ গৰ্ভত কিয় প্ৰভু? দৈৱকীৰ গৰ্ভস্থিত সপ্তম সন্তানক কেনেকৈ ৰক্ষা কৰিব লাগিব যোগমায়া? শুনিবলৈ পোৱা গৈছে। তেওঁ আহি পালে তেওঁৰ লগত মোৰ বহুতো গোপন কথা আলোচনা কৰিবলৈ আছে। তুমি এতিয়া যোৱা যোগমায়া। ভাল প্ৰভু। হরি
হে হরি নারায়ণ উপযুক্ত সমতে পালামিতে বলছি প্রভু ইতিমধ্যে যোগমায়া দ্বারা বহুতো কাম সমাধা হব প্রভু বাকি কাম সমাধা হব তোমাৰ দ্বারা পৃথিৱীত কংসুচী মহাভাৰতৰ সৃষ্টি কৰিছে প্রভু তাৰ বাবে তুমি পৃথিৱীলৈ এবাৰ যাব লাগিব দেৱকী প্রভু মই যন্ত্ৰী তুমি যন্ত্ৰ নারায়ণ 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 ঠিক কইছা জনতনে তুমি যন্ত্রী আমি মাত্র যন্ত্র সমস্ত বিশ্ব ব্রহ্মাণ্ড প্রভু সমস্ত বিশ্ব ব্রহ্মাণ্ড চলিছে আপনার মাত্র এক ইঙ্গিত সেইবাবে সমস্ত বিশ্বৰ সমস্ত বাৰ্তা আপোনাৰ দ্বাৰাই গ্ৰহণ কৰিব লাগিব নাৰায়ণ বাৰু হে জনাৰ্দন কওকচোন সকলোতে ভাঙি পাতি কওক পৃথিৱীৰ কৰ্মৰ বিপৰ্যয় ঘটিব লাগিছে প্ৰভু তাৰ বাবে তুমি পৃথিৱীলৈ এবাৰ যাব লাগিব দেৱকী নাৰায়ণ কেৱল প্ৰভু ময়ে যাব লাগিবনে তোমাৰ বাহিৰে প্ৰভু ইনকাৰী 33 কোটি দেৱতাই নিজ নিজ অংশে জন্মগ্ৰহণ কৰিব কিন্তু সকলো কাম সমাধা কৰিব লাগিব তোমাৰ দ্বাৰা দেৱকী পৃথিৱীত তুমি মোৰে সতক্ষ নারায়ণ নারায়ণে আপনারই যদি আশীর্বাদ হয় জনার্দনে স্বয়ং প্রভু নারায়ণেরই যদি আশীর্বাদ হয় তেন্তে নিশ্চিত নারদে সমস্ত কর্তব্য কৰিব পাৰিব জনাৰ্দনে শুনি সন্তুষ্ট পালো দেৱকী প্রভু এইবাৰ পৃথিৱীত প্রভু ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ বাবে প্রভু যিকোনো নীতি আৱশ্যক হ'ব প্রভু তাক দেখি ভোলানাথৰ দৰে সহজ সৰল লোকেও আচম্বিত হ'ব প্রভু হে প্রভু তোমার কি যে বিচিত্র লীলা এই লীলা দর্শন করিবৰ বাবে এই নারদরে নয়ন যুগল একেবারে উত্ৰাল প্রভু নিশ্চয় ধরা ধামত এইবারে নতুন লীলারে ঘোষণা কৰিব নাৰায়ণ বাৰু হে জনাৰ্দন আপোনাৰ আজ্ঞা পালো যেতিয়া পুনঃবাৰ তব ৰাতুলে চৰণ তলতে জনাই প্ৰণিপাত যাওঁ
যাওঁ এবে মই আপুনি কৰ্তব্যতে সংগ্ৰহ শঙ্খ চক্র কস্তুভা দিবাশিসু রসিকং বনমালা বিভূষিতা অতিশু মাধব প্রাণরে বন্ধব অতির অভিয়া অতির অভিয়া কচু কচু মৌতু মাননামি কচু কচু দয়া 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 উপযুক্ত সময়তে পালাই ভোলানাথ প্রভু কিবা হেতু মাতিলে দেখো ব্যক্ত করো প্রভু ভোলানাথ সকল বিদ্যায় জনাম তোমার প্রভু কিবা হেতু পদ প্রভু প্রভু পরকালে নিবেকতে প্রবেশ করি মত্য লোক বিনা করু পাপিষ্ট হতো হাজিত বগাম শান্ত হওয়া ভোলানাথ শান্ত হওয়া ভোলানাথ
প্ৰভু সংসাৰৰ হোৱানে এতিয়াও আৱশ্যক যেতিয়া মই আৱশ্যক তোমাক জনাম মই প্ৰভু প্ৰভু কৰক আদেশ নিমিষতে প্ৰৱেশ কৰি মৰ্ত্য লোকক সংসাৰ কৰোঁ কওক প্ৰভু এতিয়া মোক কি আদেশ খোৱা ভক্ত নিজ কৰ্তব্যৰ খোৱা গ্ৰহণ ভাল প্ৰভু